বিশ্ব হিন্দু পৰিষদৰ ধমধমা প্ৰখণ্ডৰ উদ্যোগত আৰু কঁঠালবাৰী খণ্ডৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ উদযাপন। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ। সেই মৰ্মে বিশ্ব হিন্দু পৰিষদৰ ধমধমা প্ৰখণ্ডৰ উদ্যোগত আৰু কঁঠালবাৰী খণ্ডৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ উদযাপন কৰে। ৰাতিপুৱাৰে পৰা ধৰ্মধ্বজা উত্তোলন, ভাৰত মাতা পূজন, গছপুলি ৰোপণ, গোমাতা পূজন, ভাগৱত পাঠ আদি বিভিন্ন কাৰ্যসূচী ৰাখি মহাভোগ বিতৰণ কৰে। দিনজোৰা কাৰ্যসূচীৰ অন্তত অনুষ্ঠানৰ সফল সামৰণি পৰে। বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত আমি প্ৰতি বছৰেই শ্ৰীকৃষ্ণ জন্মাষ্টমী তিথিটো আমি আমাৰ ধমধমা প্ৰখণ্ডৰ অন্তৰ্গত বিভিন্ন জেগাত আমি পালন কৰি আহিছোঁ। এইবুলিও আমি এই কঁঠালবাৰী খণ্ডৰ আমাৰ এইটো হ'ল ষষ্ঠবাৰ্ষিক পকা চুবুৰীত আমি এইবাৰ অনুষ্ঠিত কৰিছোঁ। আমাৰ বিভিন্ন ঠাইৰ পৰা আমি আমাৰ যিবিলাক কাৰ্যকৰ্তা আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ এৰে স্থানীয় ৰাইজৰ সহযোগত আমি সুন্দৰভাৱে আমাৰ এই অনুষ্ঠানটি আমি উদযাপন কৰিছোঁ। আমাৰ বৌদ্ধিক দাতা হিচাপে আমি আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী জিলাৰ বৌদ্ধিক প্ৰমুখ ৰাজেশ তালুকদাৰক আমি বৌদ্ধিক দাতাৰ আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে ইতিমধ্যে তেখেতৰ বহুমূলীয়া বৌদ্ধিক আমাৰ মাজত প্ৰদান কৰিছে। এই হিচাপে আমি আশা ৰাখিছোঁ আমি আগন্তুক বছৰতো আমাৰ এই কাৰ্যসূচী আমি সুন্দৰভাৱে পালন কৰি যাম। এয়ে আমাৰ সংকল্প। বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলা তথা কঁঠালবাৰী খণ্ডই ধমধমা প্ৰখণ্ডৰ সহযোগত তথা আমাৰ ৰাইজৰ সহযোগত ইয়াত খুব সুন্দৰভাৱে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। আৰু এই জন্মাষ্টমীৰ লগত সংগতি ৰাখি আজি এটা বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস হৈছিল, সেইটো পালন কৰা হৈছে। যে ইয়াত আমাৰ সকলোখিনি ব্যৱস্থা কৰা হৈছে। ইয়াৰ ওচৰ চুবুৰীয়া যিখিনি ৰাইজ আছে তেখেতসকলৰ পৰা আমি বহু ধৰণৰ সহায় সহযোগিতা পাইছোঁ। যে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আমাৰ বৌদ্ধিক প্ৰমুখ ৰাজেশ তালুকদাৰ আহিছে, তেখেতেও খুব সুন্দৰভাৱে বৌদ্ধিক দিছে ইয়াতে। গতিকে আগন্তুক দিনত যাতে আমি এই অনুষ্ঠানটো আৰু খুব সুন্দৰকৈ ঘূৰি তুলিব পাৰোঁ তাকে আমি আশা ৰাখিছোঁ।